নমস্কাৰ বন্ধুসকল, আজি আমি উপস্থিত আছো তেজপুৰৰ পৰুৱাৰ ওচৰৰ এখন পৰমাইগুৰি গাঁও। ইয়াত আমি তেজপুৰৰ লিচু চাবলৈ আহিছো। আপোনালোকে চাব, আজি দেখুৱাম আপোনালোকক এই তেজপুৰৰ লিচু, বিভিন্ন ধৰণৰ জাতৰ লিচু ইয়াত লাগি আছে। এজোপা হ'ল বিলায়তী লিচু। ইয়াৰ বিশেষত্ব হ'ল ফুটটো পুৰা গোল গোল, দেখিছেনে? এইটো গোল, এইটো এয়া পুৰত হোৱাই নাই। এতিয়া পুৰত হোৱাৰ পিছত পুৰা ৰঙা হৈ যাব, আৰু এইটো আটাইতকৈ বেছি টেষ্টি, একদম চুগাৰী চুইট। এই বিলায়তী খাবলৈ আটাইতকৈ ভাল। যিটো বম্বে আৰু বিলায়তী, এই দুটা ভেৰাইটিৰ কাৰণে তেজপুৰৰ লিচু আটাইতকৈ বিখ্যাত। এই বিলায়তী, এই আপোনালোকে যে শুনি থাকে তেজপুৰৰ এটা লিচি 50 টকা 60 টকাত বিক্ৰী হয়, এই বিলায়তী লিচুটোৱে 50 টকা 60 টকাত বিক্ৰী হয়। ইমানেই টেষ্টি। আৰু আজিকালি এইটো মানে আমাৰ তেজপুৰৰ বজাৰ পাবগে নাপায়গে, মানে ইয়াৰ পৰা, এই ফাৰ্মৰ পৰাই বাহিৰৰ মানুহ আহি লৈ যায়, আৰু এই লিচিটো এক্সপৰ্ট হয়। যোৱা বছৰ আমাৰ প্ৰাইম মিনিষ্টাৰলৈকেও এইটো লিচুৱে পঠোৱা হৈছিল, এই বিলায়তী লিচু। এইটো চাওক আপুনি কেনেকে, এইজোপা সৰু 3 বছৰ বা 4 বছৰতে এনেকুৱা তেনেকুৱা ডাল ভৰি লাগিছে, দেখিছেনে? ডাল ভৰি লাগিছে, আৰু এই এজোপা মানে ফুল ব্ৰাউন এনেকুৱা গছৰ পৰা 5 লাখ টকা পৰ্যন্ত পাবলৈ সক্ষম হয়। এইজোপা হ'ল বম্বেয়া, বিখ্যাত বম্বেয়া ভেৰাইটি। এইটো অকণমান বিলায়তীতকে অকণমান দীঘলীয়া ধৰণৰ। ইয়াৰ ফলটো যথেষ্ট বেছি হয়, মাংস যথেষ্ট বেছি থাকে, গুটিটো একেবাৰে সৰু, খাবলৈ সৌ সোৱাদ। এইটো ভেৰাইটিৰ যিবিলাক লিচু, এইবিলাকো 50-60 টকা দৰত বিক্ৰী হয়, আৰু বাহিৰলৈ এক্সপৰ্ট হয়। খুব বেছি ডিমাণ্ড, বাগানৰ পৰাই লৈ যায়হি। ইয়াত তেজপুৰত মানে ৰাস্তালৈ যাবই নাপায়। বন্ধুসকল, এইজোপা চাওক, এইজোপা হ'ল চাহী ভেৰাইটি। ইয়াৰ কেৰেক্টাৰিষ্টিক্সটো চাওক, এইটো সেইজোপাৰ নিচিনা গোল নহয়, অকণমান দীঘলীয়া। এইজোপা চাহী, খাবলৈ খুব টেষ্টি, চুইট, আৰু ধুনীয়া সুগন্ধ আছে। আৰু ইয়াৰ বিশেষত্ব হ'ল এইটো প্ৰতি বছৰে লাগিব, অল্টাৰনেট বিয়াৰিং নহয়। গতিকে এই এনেকুৱা যেতিয়া বাৰীখনত থাকিব, আপোনাক প্ৰত্যেক বছৰে দিব। আৰু ই কম্পাৰেটিভলি আগতে মেচিয়ৰ হয়। এতিয়া এয়া প্ৰায় আৰু 4-5 দিন বা এসপ্তাহ পিছত এইটো হাৰ্ভেষ্ট কৰিব পৰা হ'ব। কিন্তু বম্বে আৰু বিলায়তীটো ইমান সোনকালে নহয়। এইজোপা হ'ল ইলাচি। এইটো ফ্ৰুটটো চাওক, এইজোপা ধুনীয়া ৰঙা, আৰু খাবলৈ ইলাচিৰ নিচিনা সোৱাদ, ধুনীয়া ইলাচি। আৰু গুটিটো সৰু থাকে, ফ্ৰুটিঙো যথেষ্ট হয়। এইজোপা ইলাচি, বিভিন্ন ভেৰাইটিৰ ভিতৰত এইটো এটা তেজপুৰৰ লিচি ইলাচি। এইটো এটা বিখ্যাত ভেৰাইটি, আৰু যথেষ্ট পৰিমাণে ডিমাণ্ড আছে মাৰ্কেটত। এজোপা হ'ল পিয়াজি, পিয়াজি ভেৰাইটি। যিটো ফ্ৰুটটো আছে অকণমান দীঘলীয়া থাকে, আগফালটো অকণমান জোঙা থাকে। ইয়াৰ ফ্লেছটো ধুনীয়া পিঁয়াজৰ নিচিনা গোন্ধ, তাৰ পৰাই নামটো আহিছে পিয়াজি। খাবলৈ ভাল, গুটিটো একেবাৰে সৰু থাকে, আৰু এইজোপা অকণমান মেচিয়ৰ হওঁতে দেৰি হয়। চাওক, এইজোপা পিয়াজি ভেৰাইটি। ভেৰাইটিটোৰ বিশেষত্ব চাওক, এটা ডালতে কেনেকে ডাল ভৰি লাগিছে। মানে এইটোত এটা ডালতে এইটো প্ৰায় 100টা লিচু আছে। এনেকুৱা ধৰণৰ কেইবাটাও ডাল লগ লাগিলে আপুনি 1000 টকা লিচু বেচিবলৈ একো চিন্তা নাই, আৰু গোটেইখিনি থাকিব। এতিয়া এতিয়া যিখিনি আছে গোটেইখিনি থাকিব। ইয়াৰ অৱশ্যে মেনেজমেণ্টৰ কথা থাকে, যথেষ্ট ব্যৱস্থা ল'ব লাগে। বিশেষকৈ যেতিয়া ফুলি যাব, তাৰপিছতে আমাৰ প্লেনফিক্স স্প্ৰে কৰা হয়। প্লেনফিক্স স্প্ৰে কৰিলে যিটো ফুল ধৰে, ফুলৰ পিছত যিটো ফল আহে, সেইটো সৰি নপৰে। ইয়াৰ উপৰি বৰাক্সটো খুবেই দৰকাৰ লিচু গছত। বৰাক্সটো স্প্ৰে কৰিব লাগে, আৰু মাইক্ৰনিউট্ৰিয়েণ্টটো স্প্ৰে কৰিব লাগে। এয়া চব এজোপা গছতে আমি যথেষ্ট পৰিমাণে লাভৰ সন্মুখীন হ'ব পাৰোঁ। এনেকুৱা এজোপা গছতে 3-4 লাখ টকা পোৱা যাব। বম্বে বা বিলায়তী, ইলাচি, চাহী, এইবিলাক ভেৰাইটি 3-4 লাখ পোৱা যাব। আৰু এই ফাৰ্মখন আপোনালোকে চাওক, এই যে প্ৰায় 300 জোপা নতুন নতুনকে গছ আমাৰ আৰম্ভ কৰা হৈছে। যিটো আমাৰ তেজপুৰৰ লিচু এক্সপানশ্যন যিটো আমি কৰি আছো, চৰকাৰীভাৱে সাহায্য দিয়া হৈছে। আৰু আমাৰ অগ্নিগড় FPC এইটো কাম কৰি চোৱা চিতা কৰি আছে। যিমানখিনি লিচু ফাৰ্মাৰ আছে, ফাৰ্মাৰ সকলক লৈ আমাৰ অগ্নিগড় FPC নামৰ এটা FPC গঠন হৈছে। আজি আমি অগ্নিগড় FPCৰ বিষয়ববীয়াসকল, বৰ্ড অফ ডিৰেক্টৰ সকলকো লগ কৰিম, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেকে তেজপুৰৰ লিচু তেওঁলোকে পপুলাৰ কৰিবলৈ ব্যৱস্থা কৰি আছে। এনেকে এই ফাৰ্মখনত প্ৰায় 300 জোপা বিভিন্ন প্ৰজাতিৰ ভেৰাইটি আছে, বিভিন্ন প্ৰজাতিৰ লিচু আছে। বম্বেয়া, বিলায়তী, ইলাচি, চাহী, পিয়াজি, তাৰ লগে লগে 2-এটা দেশী ভেৰাইটিও আছে। গতিকে এখন ফাৰ্ম, আমাৰ তেজপুৰৰ লিচুৰ মাত্ৰ এখন ফাৰ্ম। এনেকুৱা আমাৰ বহুত লিচু ফাৰ্ম আছে। আমি আৰু ফাৰ্মখিনি চাবলৈ চেষ্টা কৰিম। ইয়াত এইখিনি নতুনকে যিখিনি গঢ় হৈছে, প্ৰায় 5 বছৰীয়া পুলি প্ৰায়খিনি। ইয়াৰ পিছত আমাৰ ডাঙৰ ডাঙৰ গছৰ বাগানো আছে। গতিকে এই বাগানবিলাকৰ পৰাই আমাৰ তেজপুৰৰ লিচি, যিটো বিখ্যাত লিচু, এইটো এক্সপৰ্ট হৈ আছে। ইয়াৰ পৰাই 30 টকা দামৰ পৰা আৰম্ভ কৰি 50-60 টকীয়া দামৰ লিচু ভেৰাইটি পোৱা হয়। গতিকে বন্ধুসকল, আজি আমি চাম আৰু লিচু ভেৰাইটি ক'ত ক'ত আছে। এজোপা চাহী দেখিব আপোনালোকে, এইজোপা চাহী ভেৰাইটি। সেই আগৰ জোপা আছিলে পিয়াজি, এইজোপা চাহী। অকণ চাহী আৰু পিয়াজি অকণমান দেখিবলৈ একে, কিন্তু মাংসটো পিয়াজিটো পিয়াজৰ নিচিনা সুগন্ধি থাকে।
আমাৰ মাজত অগ্নিগড় FPC বিষয়ববীয়াসকল আছে, বৰ্ড অফ ডিৰেক্টৰসকল আছে। আমি তেওঁলোকৰ পৰা জানিম যে এই তেজপুৰৰ লিচু ইয়াত কেনেকে তেওঁলোকে খেতি কৰি আছে বা কিমানখিনি ফাৰ্মাৰ্চক উপকৃত কৰিব পাৰিছে। আমাৰ মাজত বৰ্ড অফ ডিৰেক্টৰ আছে মিষ্টাৰ দীপাঞ্জল কাশ্যপ। আমি তেখেতক স্বাগতম জনাইছো। আমাৰ লগত আছে ইয়াছিন আলী আৰু আমাৰ লগত আছে মনোজ বৰা CEO। আৰু আমাৰ এই গোটেই ফাৰ্মখন চোৱা চিতা কৰে এখেত ফাৰ্মাৰ। আপোনাৰ নামটো ক'ব নেকি দাদা? মোহাম্মদ নজরুল ইসলাম। নজৰুল ইছলাম। আমি কাশ্যপ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে এই গোটেই তেজপুৰ লিচিটো যি ফাৰ্মাৰ্চসকলক একগোট কৰি দিয়ে অগ্নিগড় FPC গঠন কৰিছে, কেনেকে তেওঁলোকে অগ্নিগড় FPC গঠনৰ যোগেদি খেতিয়কসকলক সহায় কৰি আছে আৰু লিচিৰ যিটো আন্তঃৰাষ্ট্ৰীয় বজাৰখন অধিকাৰ কৰিবলৈ কেনেকে অগ্ৰসৰ হৈছে আমি জানিব বিচাৰিম। কাশ্যপ ডাঙৰীয়া। হয়, আমাৰ ইয়াত প্ৰায় 80জন সৰু ডাঙৰ লিচি ফাৰ্মাৰ আছে। তেওঁলোকৰ ভিতৰত ধৰি লওক প্ৰায় 30জন ডাঙৰ ফাৰ্মাৰেই আজি যেনেকৈ দেখিছে ইয়াতে তেওঁলোকৰ যথেষ্ট ডাঙৰ ফাৰ্মখন লিচি ফাৰ্ম হিচাপে। গতিকে ইয়াত এনেকুৱা ধৰণৰ আৰু ধৰক 30জনমান পাব আপোনালোকে। তাৰ ভিতৰত মানে অন্যতম উল্লেখনীয় দিলীপ সিং ডাঙৰীয়া, স্বৰ্গীয় দিলীপ সিং ডাঙৰীয়া, তেখেতৰ ফাৰ্মখনো যথেষ্ট ডাঙৰ। তাৰ পৰাই আৰম্ভ হৈছিলে লিচিৰ ব্যৱসায়টো, তেজপুৰত ব্যৱসায় ভিত্তিক লিচি খেতি। আৰু এইবাৰ আমি আশা কৰিছোঁ আমি এইবাৰ এক্সপৰ্টৰ কাৰণে যথেষ্ট সুবিধা এটা পাম। এপিডাই অলৰেডি কণ্টেক্ট কৰিছে আমাৰ। এপিডাৰ পৰা মানুহ আহি ছাৰ্ভে কৰি গ'ল, তেওঁলোকে আহি হয়তো অহা 10 দিনমানৰ ভিতৰত তেওঁলোক আহিব, আকৌ বায়াৰ লৈ পেলাই আহিব। আমাৰ ইয়াত অতি সোনকালে বায়াৰ চেলাৰ মিট এখন হ'ব আৰু তাৰ জৰিয়তে আমি চেষ্টা কৰিম এইবাৰ মিডিল ইষ্টতো এইবাৰ যুদ্ধৰ সংশয় এটাৰ কাৰণে আমাৰ এইবাৰ বৰ ভাল ব্যৱসায় নহ'ব সেইফালে। গতিকে আমি সাউথ ইষ্টৰ ফালে মন মেলিছোঁ। সাউথ ইষ্টত কথা পতা হৈছে অলৰেডি, 2টা এয়াৰলাইন্সৰ লগতো কথা পতা হৈছে। তেওঁলোকে আমাক 50% ছাবচিডি দিব, তেওঁলোকেও ট্ৰান্সপৰ্টেশ্যন কষ্ট। গতিকে সেই হিচাপে আমি আগবাঢ়িছোঁ। অলৰেডি 2টা এয়াৰলাইন্সে এগ্ৰী কৰিছে আৰু সেই সূত্ৰে আমি ছিংগাপুৰ, মালয়েছিয়া, ছিংগাপুৰ এনেকে অলপ কথা বতৰা চলি আছে। হয়তো 2-এদিনতে ৰিজাল্ট পাম আমি, সেইফালৰ পৰা বায়াৰ আহিব। আৰু আমাৰ লিচিবোৰ কি ৰেটত বিক্ৰী হ'ব ইয়াতে আশা কৰিছে? ৰেটটো একচুৱেলি বিলাইটি বা হেৰিৰ ক্ষেত্ৰত, বম্বেৰ ক্ষেত্ৰত ৰেটটো অকণমান ভলেটাইল। মানে এইকাৰণে কি হয়, তাক ক'ব নোৱাৰি কি ৰেট আহে। সেই সময়ত ডিমাণ্ডটোৰ ওপৰতে বেছ কৰি হয়। আৰু আমি একো তথাপি আগৰ বছৰৰ তুলনাত আশা কৰিছোঁ 30 টকাৰ পৰা আৰম্ভ হৈ 60 টকালৈকে গৈছিল যোৱা বছৰ। আৰু কোনোবা মানুহে গুৱাহাটীৰ মোৰ বন্ধু কেইজনমানে কৈছে তেওঁলোকে 100 টকাও শুনিছে বা কিনি লৈ গৈছে। তেজপুৰ ইউনিভাৰ্চিটিলৈ কামত আহিছিলে, 100 টকাকেও কিনি নিছে। কিন্তু কথাটো এনেকুৱা ধৰণৰ হয়, সেই বজাৰখন আছে আমাৰ ইয়াত। না, আমি এটা কথা সততে শুনো যে তেজপুৰৰ লিচু বিখ্যাত, কিন্তু অসমৰ মানুহে কয়, আপত্তি জখাই আমাক যে তেজপুৰৰ লিচু আচলতে আমি খাবই নাপাওঁ। গতিকে এই ক্ষেত্ৰত কি ক'ব? গোটেইখিনি এক্সপৰ্ট হ'লে আমাৰ মানুহে খাব পাবনে নাপায়? একচুৱেলি তাৰ এটা সমাধান সূত্ৰ আমি উলিয়াইছোঁ। অগ্নিগড় প্ৰডিউচাৰ কোম্পানীৰে ডাইৰেক্টৰ এখেত ইয়াছিন আলী দা, এখেতে এটা থিয়ৰী এটা তেওঁ উলিয়াইছিলে যে ঘৰে ঘৰে অন্ততঃ 2জোপা লিচু ৰুওঁ, য'ৰ পৰা মানুহৰ সেই আপত্তিটো নাইকিয়া হ'ব। আমি প্ৰথম তেজপুৰ সমষ্টি, তেজপুৰ বিধানসভা সমষ্টিটোকেই লৈছোঁ। আমি অলৰেডি সেই সম্পৰ্কত আমি সেই প্ৰজেক্টটো আমি আৰম্ভ কৰিছোঁ। এতিয়া ইলেকশ্যনৰ কাৰণে এইখিনি পিছ পৰি গৈছিলে। এতিয়া তাৰপিছত আমি অতি সোনকালে আৰম্ভ কৰিম। প্ৰত্যেক ঘৰে যাতে 2টাকে অন্ততঃ লেচু পুলি ৰুৱে, কাৰণ আমাৰ তাৰ জৰিয়তে আমাৰ অন্ততঃ 20,000 ফেমিলি আমি টাৰ্গেট কৰিছোঁ। 10,000 ফেমিলি 20,000 লিচু পুলিৰ কথা ভাবিছোঁ। আমাৰ ইয়াত আপোনালোকে কি ভেৰাইটি লিচু ইয়াতে লগাইছে বা কেনেকুৱা ভেৰাইটি আছে যিখিনি ডিমাণ্ড আছে? চাহী আছে, বিলাপী আছে, পিয়াজি আছে, দেশী আছে, চাইনিজ আছে, বুন্দেও আছে। বুন্দেও পুলি খোলা নাই এইবাৰ, অহা বছৰৰ পৰা খুলিব। আচ্ছা, চাহীটো প্ৰতি বছৰে লাগে? বম্বেয়াটো প্ৰতি বছৰে লাগে নে? অলপ লাগে, বিলাহীটো? বিলাতীটো প্ৰতি বছৰে লাগে। বম্বেয়াটো কিন্তু যি বছৰ লাগে সেই বছৰতে পুৰা পইচা পাই যায়। 2 বছৰৰ পইচা পাই যায়। আৰু বিলাহীটো মানে আপোনাৰ দেখিছো ইয়াত বিলাহী এইবিলাক লাগি আছে, বিলাতী চব বছৰে লাগে। তো চিনিবলৈ সহজ, একেবাৰে গোল হয়, পুৰা গোল হয়। আমাৰ বহুত মানুহে চিনি নাপায়। গতিকে আৰু আশা কৰিম আৰু ডাঙৰ হওক ফাৰ্মখন। আৰু চাহীটো আছে, পিয়াজিটো আছে। গতিকে দাম কোনটোত বেছি পাব আপোনালোকে? মুম্বাইটোতো বেছি পাওঁ,
এইবাৰটো দাম বেছি পাব। বিলাতীটো পাওঁ বিলাহী পাব। 20 টাকা 20 টকা 25 টকালৈকে আছে। পিয়াজিটো পেঁয়াজিটো 12 টাকা 13 টাকা পিয়াজিটো একদম গুটিটো একেবাৰে সৰু হ'ব ভিতৰত। মিডিয়াম মিডিয়াম। সেইটো লাটত হৈ থৈছিলে হয়। ইলাচি বুলি এটা প্ৰজাতিও আছে। ইলাচি এটা আছে। ইয়াত তেওঁলোক ইলাচি লাগিছে জানো এইবাৰ? ইয়াত লগা নাই মোৰ লাগা সেইটো বাগানত লাগিছে। কিমান দূৰ সেইখিনি? আপোনাৰ দেখিছো বাগানখন এখন নতুনকে গঢ়ি উঠা বাগান। হয় পুৰণি বাগানত হয়তো গোটেইখিনি আছে। আছে। এই পুলিবোৰ ক'ৰ পৰা সংগ্ৰহ কৰিলে আপোনাক? চৰকাৰে কিবা সহায় সহযোগ কৰিছে নেকি আপোনাক? পুলি দিয়া বা এৰিয়া এক্সটেনশ্যনত দিছিলে। পুলি দিছিলে? চৰকাৰীভাৱে দিছিলে? পাইছে। বিঘাত 15টাকে দিছিলে। বিঘাত 15টাকে পুলি দিছে। হয়। সেইটো চৰকাৰীভাৱে ফ্ৰী দিছে চৰকাৰী। হয়, এইটো কেবিকেৰ জৰিয়তে আহিছে। আৰু সেইবোৰ পুলিবোৰ মেইনটেইন কৰাৰ কাৰণে কিবা সা সুবিধা পাইছে নেকি? আহিছিলে। মেইনটেনেন্স কষ্ট আহিছে। হয়। গতিকে আমাৰ চৰকাৰেও আপোনালোকক যথেষ্ট সহায় কৰি আছে। হয়। আমি ইয়াছিন আলী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম, আপোনালোকে আপোনালোকৰ গোটটোৰ ভিতৰত ধুনীয়াকে কৰি আছে, কিন্তু আৰু নতুন নতুন খেতিয়ক যেতিয়া ওলাই আহিব বিচাৰিব, নতুন নতুন জেগাত আমি এক্সপানশ্যন কৰিব বিচাৰিম, তেতিয়া আপোনালোকে খেতিয়কসকলক কেনেকে সহায় সহযোগিতা আগবঢ়াব পাৰিব? মানে বহুৱাৰ ক্ষেত্ৰত আমি যথেষ্ট আগবাঢ়ি আছো। এতিয়া আমাৰ কাশ্যপ ডাঙৰীয়াই ক'লেই যে ইতিমধ্যে আমাৰ তেজপুৰ সমষ্টিটোত আমি প্ৰতিটো ঘৰতে যাতে আমি দুজোপাকৈ গছ ৰুব পাৰোঁ। আৰু সেয়ে ধৰক আমি প্ৰথম পৰ্যায়তে আমি 10,000 ঘৰ সামৰি লৈছোঁ আৰু 10,000 ঘৰত আমাৰ হ'বগৈ 20,000 পুলি। গতিকে এই 20,000 পুলিটোৰ লগে লগেই প্ৰায় আমি আৰু 7,000 বিঘা মাটিৰ কথাটো আমি চিন্তা কৰিছোঁ। আমাৰ ওচৰলৈ খবৰ আহিছে, হৈ গ'লে আমি এক্সপৰ্টৰ কাৰণে আমাৰ বহুতখিনি সহায় হ'ব। এতিয়া তাৰমানে আমাৰ যিখিনি আমাৰ লিচু আছে, আমাৰ প্ৰায় 700 বিঘামান লিচু আমাৰ অলৰেডি আমাৰ ইয়াত আছে। গতিকে যেতিয়া আমাৰ গোটেইখিনি হৈ যাব, তেতিয়া এক্সপৰ্টৰ কাৰণে আমাৰ একো অসুবিধা নহয়। আমি এতিয়া আপোনালোকৰ কথাৰ পৰা বুজি পাইছো যে আৰু যথেষ্ট নতুন নতুন কৃষক আগ্ৰহী তেজপুৰৰ লিচু খেতি কৰিবৰ কাৰণে। এই ক্ষেত্ৰত আপোনালোকে নতুন খেতিয়কখিনিক কেনেধৰণে সহায় সহযোগিতা আগবঢ়াব পাৰিব? চাওক, যদি আমি ইকনমিৰ ফালে চাওঁ, ইকনমি কৃষি বাণিজ্যৰ ফালে যদি যাওঁ, তেনেহ'লে লিচু খেতি যথেষ্ট লাভ। কাৰণ আমি অলৰেডি আমি দেখিছোঁ আমাৰ একজন ফাৰ্মাৰে এজোপা ভাল বয়স্ক ধৰক 10 বছৰীয়া গছ এজোপাৰ পৰা বম্বয়া বা বিলাতীৰ পৰা তেওঁলোকে প্ৰায় 2 লাখ টকা এজোপা গছত এটা বছৰত ইনকাম কৰিব পাৰে। গতিকে সময় অনুযায়ী তাতকৈ বেছিও হয়। গতিকে সেই ক্ষেত্ৰত এবিঘাত ধৰক 15টা পুলি, কোনোবাই যদি এবিঘা মাটি যদি ৰুৱে 15টা পুলি পাব, তেখেতে 15টা পুলি ৰুব পাৰিব। সেই অনুযায়ী যদি আমি 2 লাখকেও যদি ধৰো বছৰি 30 লাখ টকা, মানে আমাৰ চিন্তাৰ বিষয় এইটো। এবিঘা মাটিত 30 লাখ টকা ইনকাম কৰা যায়। খেতি খুব কমেই আছে, নহ'ব আৰু হয়। এক বছৰত। আৰু তাৰোপৰি আৰু এটা কথা থাকিব, লিচুখিনি প্ৰায় 30 ফুট দূৰত্বত ৰোৱা হয়। মাজৰ জেগাখিনি ইয়াত হয়তো দেখিছে, ফাৰ্মখনত দেখিছে মাজৰ ঠাই কিমানখিনি খালী আছে। ইণ্টাৰক্ৰপিং হ'ব। গছখিনি ফুল্লি গ্ৰ'ন নোহোৱালৈকে প্ৰথম আৰম্ভণি কেইটামান বছৰ 3-4 বছৰ 5 বছৰলৈকে আপুনি ইণ্টাৰক্ৰপিং কৰিব পাৰে। তাৰপিছত আপোনাৰ ধৰক কোনোবাই যদি এই ক্ষেত্ৰত আগবাঢ়ি আহে, বা নিজে যদি কয় যে মই 2 বিঘা খেতি কৰিম, অগ্নিগড় প্ৰতিচাৰ কোম্পানীৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগ কৰা হ'ব। চৰকাৰী সুবিধা কি আছে, তেওঁলোকক চৰকাৰী সুবিধাখিনি পোৱাটো তেওঁলোকক সহযোগ কৰিম আমি। আৰু বাকী টেকন'লজি হওক বা যি ধৰণে লাগে, যিহেতু মডাৰ্ণ টেকন'লজি আহিছে, গতিকে মডাৰ্ণ টেকন'লজিৰ ক্ষেত্ৰতে হওক বা অন্যান্য ধৰণৰ যি বিচাৰে তেখেতে, আমি গোটেইখিনি সহায় কৰিবলৈ তেখেতক প্ৰস্তুত। আৰু সকলোকে আমন্ত্ৰণ জনাইছো যে এবিঘা মাটিত অন্তত 30 লাখ টকা ইনকাম কৰিব পৰা সুবিধা এটা আছে। তাৰ লগে লগে আমাৰ যিটো অসমৰ গৌৰৱ, ইয়াত আপুনি নিজাকেতো ইনকাম কৰিব 30 লাখ টকা, ইয়াৰ লগে লগে যেতিয়া এই লিচু আপুনি এক্সপৰ্ট কৰিব গৈ আছে, আমাৰ অসমৰ গৌৰৱ হ'ব, ভাৰতবৰ্ষৰ গৌৰৱ হ'ব, পৃথিৱীৰ বিষয়ত ইতিমধ্যে আমি GI টেগ পাইছোৱে, আপুনি উল্লেখ কৰিছে GI টেগ পৃথিৱীৰ গৌৰৱ। আৰু ইয়াৰ উপৰি আৰু এটা বাট আপোনালোকে নিশ্চয় পাব ইনকামৰ, যে ডাঙৰ গছৰ পৰা যিটো লেয়াৰিং কৰিছে, এয়াৰ লেয়াৰিং কৰি অন্তত এটা পুলিত অন্তত 100 টকা, অন্তত 100 টকা। গতিকে এজোপা যদি পূৰ্ণবয়স্ক গছ হয়, তেনেহ'লে অতি কমেও তাৰ পৰা 100 পুলিও যদি ওলায়, 100 টকাকৈ হ'লে 1,000 টকা, তাতো এটা ছিজনত 1 লাখ টকা। গতিকে আছে। আৰু এনেও লিচু গছৰ যিটো অদৰকাৰী ডাল বিলাক প্ৰতি বছৰে কাটি থাকিব লাগে। যেতিয়া আপুনি লেয়াৰিং কৰিব, ডালটো কাটি দিব, তেতিয়া আপোনাৰ প্ৰডাকশ্যনটো বাঢ়িবহে, নকমে। গতিকে আৰু ইয়াতো কিছুমান ৰেট ধৰা আছে। যদি তেজপুৰ GI টেগ কৰা হয়,
GI টেগ কৰা লিচিৰ ক্ষেত্ৰত হয় তেতিয়াহ'লে চৰকাৰীভাৱে এটা বিশেষ ৰেটটো ধৰি দিয়া আছে যিটো 200-250 টকাৰ ওপৰত। আৰু একো কথা নাই। 250 টকাৰ ওপৰলৈ ৰেটটো ধৰা আছে GI টেগ কৰা লিচুখিনিৰ ক্ষেত্ৰত। হয়। গতিকে তেজপুৰ অঞ্চলৰ যদি GI টেগ অঞ্চলত যদি আপুনি পৰে তেনেহ'লে তাতো আপোনাৰ 2.5 লাখলৈকে যাব ইনকাম, হয়। মানে এজোপা গছত হেৰিত। গতিকে যথেষ্ট সুবিধাজনক, যথেষ্ট লাভজনক খেতি কৰিব পাৰে। আগবাঢ়ি আহক আপোনালোক, আমি সহায় কৰিবলৈ প্ৰস্তুত। তাৰমানে আপুনি ক'ব খোজে যে এখন ঘৰত যদি 3জোপাও লিচু থাকে, বোম্বে বা বিলাহী, হয়। গোটেই ঘৰখন বছৰটো চলিব পাৰে আছে। আৰামত 12 লাখ টকা তেওঁলোকৰ 12 লাখ টকা হৈ যাব। 12 লাখ টকা আৰু আপুনি এবাৰ ক'লেই যে বিঘাত 15 জোপাহে ৰুব লাগিব। লাগে। গতিকে 3জোপা ৰুবৰ কাৰণে বেছি জেগা নালাগে। বেছি ঠাই নালাগে। বাৰীখনৰ ধৰক তেখেতৰ বাৰীখনৰ 3টা চুকত 3জোপা হ'লেই হ'ল। গছ কেইজোপা ইজোপা সিজোপা লাগি নগ'লেই হ'ল। সিমানখিনি ঠাইতে হ'ব যেন। আৰু মেইনটেনেন্সৰ ক্ষেত্ৰত আপুনি এবাৰ উল্লেখ কৰিলে যে বৰাক্স লাগে বা মাইক্ৰ'নিউট্ৰিয়েণ্ট থাকে, সেইটো মেইনটেইন কৰিলে হ'ল। আৰু যে বাদুলি আহে বা চৰাই চিৰিকটি এনেকুৱা কিবা সমস্যা পায় তাৰ নেকি? কাৰণে নেট দিছে ইয়াতে, এওঁলোকে অলপ চৰাই চিৰিকটিৰ সমস্যা আছে, এওঁলোকে নেট ইয়াত দিছে আৰু ৰাতি এটা লাইট জ্বলাই থোৱাৰ ব্যৱস্থা কৰে। হয়। তাৰ পৰা বাদুলি আঁতৰাব পাৰি। নেটটো মানে চৰাই ভয় খুৱাবৰ হয়, কাৰণে। ভয় খুৱাবৰ কাৰণে সাধাৰণতে দিয়া হয়। হয়। এতিয়া নাহে সাধাৰণতে নেটখন দেখিলে, হয়। তাৰপিছত আৰু সেইখিনিত আশে পাশে তেনেকে নাহে। লাইটটো থাকেই, লাইটটো ৰাতি বিশেষকে বাদুলি, অন্য চৰাইৰ পৰা ইমান ভয় নাই। দিনৰ ভাগততো ভয় নাই, দিনৰ ভাগত মানুহ থাকি খেদি দিব পাৰি। গতিকে যিজোপা গছে আপোনাক 2-2.5 লাখ টকা দিব, সেইজোপাৰ ক্ষেত্ৰত এজন 2 মাহ বা 3 মাহৰ কাৰণেহে মানুহজন লাগে। হয়। গতিকে সেইটো একেবাৰে কম খৰচ আমাৰ মতে। এইজোপা হ'ল বিলাহী। এইজোপা বিলাহী দেখিছেনে? এইবোৰ গোল টাইপৰ হ'ব। আগতো চাইছো আমি বিলাহী। ইয়াত বিভিন্ন ভেৰাইটি বা আছে। আমি ইমান ডাঙৰ ফাৰ্ম এখন নতুনকে হৈছে তেজপুৰ অঞ্চলত। এইখন ৰামনাৰায়ণ সিঙৰ বাগান এইখন। এইখনে আটাইতকৈ ডাঙৰ বেছি গছ থকা বাগান বুলি কোৱা হয়। গতিকে ইয়াৰ পৰা মানে আমাৰ লিচি বিলাক এক্সপৰ্ট হৈ আছে বাহিৰলৈ। আমাৰ মাজত এই বাগানখনৰ যি চোৱা চিতা কৰাৰ দায়িত্বত আছে এখেত, নামটো ক'ব নেকি দাদা আপোনাৰ? মোৰ নাম অফিল চাহানী। ইয়াত আপোনাৰ কিমান জোপা লিচু গছ আছে প্ৰায়? ইয়াত ধৰক না মোটামুটি 400-520 ইমান আছে। 400-500 জোপা আছে। কি কি ভেৰাইটি আছে ইয়াতে? ইয়াত আপোনাৰ বম্বাইয়া হৈ গ'ল, হয়, বিলাইটি হৈ গ'ল, বিলাইটি, ইলাইচি, চাহী আৰু লোকেল হৈ গ'ল, লোকেল আছে, আৰু লংগিয়া হৈ গ'ল, ধনিয়া, পিয়াজি আছে। গোটেইকেইটা ভেৰাইটি আছে, 7টা সাতটা ভেৰাইটি আছে। ইয়াত যি লিচি লাগিব, এতিয়া লাগিছে, প্ৰায় পকিব হৈছে, কিছুমান ভেৰাইটি পকিছে। বম্বেয়া বিলাইটিটো দেৰি হয়, সেইটো পকা নাই। বাকী যি পকিব ধৰিছে, ইয়াত বিক্ৰী কৰিবৰ কাৰণে কি ইয়াৰ পৰা লৈ যায়হি নেকি মানুহ? ইয়াৰ পৰা লৈ যায় বেপাৰ বিলাক কৰিবলৈ। বেপাৰী ইয়াৰ পৰা লৈ যায়। ইয়াৰ পৰা লৈ যায়। কেইবিঘামান মাটিত আছে এইটো? এই 53 বিঘা আছে। তাত মানে প্ৰায় 400 জোপা আছে। বহুত ডাঙৰ ফাৰ্ম। এজন মালিকৰ নেকি এইখিনি? হয়, তেখেতৰ নামটো কি? ৰাম নাৰায়ণ সিং। ৰামনাৰায়ণ সিং। ধন্যবাদ।